যোগৰ শক্তিয়ে জীৱনৰ সকলো নেগেটিভিটি দূৰ কৰে আৰু আমাৰ আত্মবিশ্বাস গঢ়ি তোলে। আজি আছাম এডু কানেক্টে সংযোগ স্থাপন কৰিছে ডিব্ৰুগড় ওম যোগশালাৰ যোগ প্ৰশিক্ষক আৰু গুৰু শ্ৰী নিৰ্মল ছাৰৰ সৈতে। ছাৰৰ ওচৰত আমাৰ দুইটা প্ৰশ্ন। ছাৰ, প্ৰথম প্ৰশ্ন, বহুতে ভাবে যে যোগ অভ্যাস কৰাটো যথেষ্ট কঠিন। আৰু আমাৰ দ্বিতীয় প্ৰশ্ন, শিক্ষাৰ্থীসকলে যোগৰ সহায়ত জীৱনত কেনেকৈ সফলতা লাভ কৰিব পাৰে? ছাৰ। ওকে, নমস্কাৰ। যোনটো কোৱেশ্চন হয় যোগাৰ বিষয়ে, যোগ একচুৱেলি চাবলৈ যিমান কঠিন হয় বা যোগটোক আজিৰ ডেটত মানুহে যিভাৱে চাই আছে একজেক্ট সেইটো নহয়। মানুহৰ মূৰত আজিৰ ডেটত যোগ মানে বুজে বহুত হাৰ্ড আসন, বহুত হাৰ্ড প্ৰণায়াম আৰু বহি কিনি মেডিটেশ্যন কৰা। বাট এইটো এটা চ'ৰ্চ হয় আমি যোগটোক বুজিবলৈ। ওকে, যোগৰ ফাৰ্ষ্ট যোনটো আমাৰ ৱৰ্ড আহে এইটো হ'ল ডিচিপ্লিন, য়ামা। ওকে, চ' আমি যোগ মানে বুজি পাওঁ যে যেতিয়া আমি আমাৰ বডিৰ লগত या যিকোনো বস্তুৰ লগত या ব্ৰহ্মাণ্ডৰ লগত যেতিয়া আমি কানেক্টেড হ'ম, সেই যে কানেকশ্যনটো সেইটোকে যোগ বুলি কোৱা হয়। বাট মানুহে আজিৰ ডেটত বুজি পায় যে আমি এটা যিকোনো এটা আসন দেখায় যে সেই আসনটোৱে মানে যোগ, আৰু মানুহ সেইটোৱে বুজি পায়। কেলেকি মোৰ ওচৰত ইমান কুৱেশ্যনছো আহে, ছাৰ যোগৰ মাধ্যমেৰে আমি ফেট কমাব পাৰিম নে, আমি এইটো বেমাৰ ঠিক কৰিব পাৰিম নে, সেইটো কৰিব পাৰিম নে? বাট যোগ সেইটো নহয়, এইটো এটা স্মল পাৰ্ট হয়। যোগ এটা বহুত ডাঙৰ বস্তু হয় যোনটোক মই নিজেও এতিয়া ষ্টাডি কৰি আছো। মোৰ 10 বছৰৰ এক্সপিৰিয়েঞ্চত মই ইমানটো বুজি পাইছো। যোগ মানে আমি জাষ্ট, মই এতিয়া যোনটো পজিশ্যনত বহি আছো ইয়াত বহিও আপুনি যোগ কৰিব পাৰে, ঠিক আছে? চ' এতিয়া মই পইণ্টত আহো যে যোগক আজিৰ ডেটত মানুহে এনেকুৱাভাৱে প্ৰেজেণ্টেশ্যন কৰি আছে যে কেইটামান আসন দেখাই আছে, ইয়াক যোগ বুলি কৈ আছে, আমি প্ৰণায়াম কৰাই আছে তো সেইটোক যোগ বুলি কৈ আছে। বাট অৰিজিনেলি যোনটো হয়, যোগ কৰিবলৈ হলে ফাৰ্ষ্ট আপোনাৰ বডিত ডিচিপ্লিন আহিব লাগিব, ব্ৰহ্মাণ্ডৰ ৰুলছ বুজিব লাগিব। এভৰি ডে যিকোনো বস্তু আমি যদি কৰি আছো সেইটো এভৰি ডে প্ৰেক্টিচ কৰিব লাগিব। দেন আহে আসানাস, প্ৰাণায়ামা, মেডিটেশ্যন, ধাৰণা, ধ্যানা, এইবোৰ সব লাহে লাহে এটা পাৰ্ট হয়, ঠিক আছে? যেতিয়া এই গোটেই এণ্টায়াৰ 8টা লিম্বছ বুলি কয়, সেই লিম্বছ খিনি যেতিয়া আমাৰ বডিত এডাপ্ট কৰাম তেতিয়া গৈ সেইটোক আমি যোগ বুলি বুজি পাম, ঠিক আছে? এটা সাপোজ এক্সাম্পল, মই যেতিয়া বহি আছো, মই যিকোনো বস্তু এটা প্ৰেক্টিচ কৰিছো, চাহে আসন হওক, প্ৰণায়াম হওক, সেইটোৰ বেনিফিট তেতিয়া পাম যেতিয়া আমি আমাৰ নিজৰ লগত কানেক্টেড হ'ম। আমি যেতিয়া কিবা এটা বস্তু কৰো আৰু আমি যেতিয়া ধ্যান দি কৰিম, দিছ ইজ যোগ। আজি যদি আপুনি যদি ঘৰত যদি কাৰোবাৰ সেৱা কৰি আছে মনেৰে, দিছ ইজ কৰ্মযোগ। যেতিয়া আমি ভগৱানৰ পূজা কৰো, দিছ ইজ ভক্তি যোগ। তো যোগ মানে কি হয়, যেতিয়া আমি কিবা এটা বস্তুৰ লগত কানেক্টেড হওঁ। এণ্ড ছেকেণ্ড কুৱেশ্যন যোনটো আছিলে সেইটো হ'ল ষ্টুডেণ্টছৰ কাৰণে বহুত ভাল বস্তু হয়, বিকজ কানেকশ্যন। এটা ষ্টুডেণ্ট যেতিয়া ষ্টাডি কৰে, সি যেতিয়া পঢ়িবলৈ বহে, তো ইয়াৰ মাইণ্ডটো ডিষ্ট্ৰেক্ট হৈ থাকে। বিকজ আজিৰ ডেটত সবচে ডাঙৰ বস্তু হ'ল মোবাইল। যেতিয়া সিহঁতে মোবাইল এনি টাইম চাই থাকে, আমাৰ ব্ৰেইনত যিকোনো সিগনেল গৈ আছে, বাহিৰৰ সিগনেল, সেইটো আমাৰ 3টা পাৰ্ট থাকে। এটা হ'ল চকু, কাণ আৰু মুখ। এই 3টা বস্তু যোনফালে লৈ যাব সিহঁতৰ ব্ৰেইনত সেইবোৰে চলিব। আৰু ব্ৰেইনত যেতিয়া সেই বস্তুখিনিয়ে চলি থাকিব, আমাৰ লগত কিন্তু সেইটোৱে হ'ব। ওকে, চ' এইটো এটা বহুত ডাঙৰ কানেকশ্যন হয়। চ' ষ্টুডেণ্ট খিনি যেতিয়া মোবাইল বহুত চাই থাকিব, সিহঁতে ডিপেণ্ড কৰে সেই মোবাইলটোত কি চাই আছে। তো সেই মোবাইলৰ বস্তুখিনি সিহঁতৰ মূৰত এনি টাইম চলি থাকে। ওকে, যেতিয়া পঢ়িবলৈ বহে সিহঁতৰ ব্ৰেইন কিন্তু সেই জেগাটোতে চলি থাকে, সিহঁতে সেই পঢ়াত মন দিব নোৱাৰে। ওকে, চ' যোগ কি কৰে, যোগ আমাৰ থটছক কণ্ট্ৰল কৰা শিকায়। যেতিয়া আমি কিবা এটা আসন কৰো বা প্ৰাণায়াম কৰো, যেতিয়া আমি চকু বন্ধ কৰি কণ্টিনিউয়াছলি সেই প্ৰেক্টিচটো কৰি থাকো, আমাৰ পুৰা ধ্যান সেই প্ৰেক্টিচটোত আহি যায়। চ' যেতিয়া ধ্যানটো আমি প্ৰেক্টিচত আনো, এদিনত নাহে, সেইটো কণ্টিনিউ প্ৰেক্টিচ কৰি থাকিব লাগে। যেতিয়া আমি সেই বস্তুটো আনিব পাৰো, দিছ ইজ কণ্ট্ৰলিং। ওকে, সেই কণ্ট্ৰলিংটো আপোনাৰ ষ্ট্ৰং হ'ব। তাৰপিছত আপুনি যদি মোবাইলো চাই থাকে আৰু যেতিয়া পঢ়িবলৈ যাব, আপুনি কমপ্লিটলি সেই মোবাইলৰ লগত ডিছকানেক্ট কৰাৰ আপোনাৰ ষ্ট্ৰং পাৱাৰ থাকিব আৰু আপুনি পঢ়াৰ লগত কানেক্টেড হ'ব পাৰিব। ওকে, ছেকেণ্ডলি আমি যেতিয়া পঢ়া শুনা কৰো, চ' পঢ়া শুনাত কি হয়, আমাৰ মূৰত সেই পঢ়াটো থাকিব লাগিব ন।
অকল পঢ়িলো আৰু ওলাই গলো তাৰপিছত যদি ব্ৰেইনটোত সেই বস্তুটো পাহৰিয়ে যাওঁ তাৰ মানে সেইটো লাভ নাই আৰু পঢ়াতছে নপঢ়া ভাল সো আমাৰ সেই মেমৰিটো ষ্ট্ৰং কৰে আমাক এই মেমৰিটোক মানে ইমানে ষ্ট্ৰং কৰিব আপুনি যে পঢ়ি গ'ল সেইটো কমপ্লিটলি এণ্ড লগে আপুনি মূৰত হ'ব পাৰিব ইয়াৰ যোগৰ ইমান পাৱাৰ আছে ওকে সো বাচ্চাৰ কাৰণে মই স্পেচিয়েলি ভাবো যে যদি আমি এভৰি ডে এটা বাচ্চাক এটা আমাৰ ত্ৰাটাকা মেডিটেশ্যন আছে যোনটো কেণ্ডেল লগাই কিনি বেছি না হাফ এন আৱাৰ খালি বহিব লাগে চকুৰ ওচৰত থৈ এইটোত কি হয় ইয়াৰ মনটোক স্থিৰ হয় আপুনি আধা ঘন্টা এটা বাচ্চাক যদি ক'বাত বহোৱা মানে এইটো বহুত ডাঙৰ বেপাৰ হৈ যায় আজিৰ ডেটত ই কণ্টিনিউয়াছলি যদি সেই মনটোৰ ফালে চাই থাকে সো ইয়াৰ ব্ৰেইনটো কি হ'ব লাহে লাহে কাম হৈ যাব ই এটা বস্তুকে কণ্টিনিউয়াছলি চাই থাকিব তো ইয়াৰ মেমৰি শাৰ্প হ'ব ইয়াৰ কনচেন্ট্ৰেশ্যন বিল্ড হ'ব অনলি ওৱান মেডিটেশ্যন মই কৈছো দিছ ইজ ত্ৰাটাকা মেডিটেশ্যন তো ভাবক য়োগাত আৰু এনেকুৱা বহুত বস্তু আছে যদি সিহঁতে প্ৰেক্টিচ কৰে তো সিহঁতৰ ব্ৰেইন বহুত ষ্ট্ৰং হ'ব মেণ্টেলি বহুত ষ্ট্ৰং হ'ব যোনটো আজিৰ ডেটত বাচ্চাখিনিক দেখা গৈছে যে সিহঁতে ডিপ্ৰেশ্যন বহুত ইজিলি হৈ যায় সিহঁতৰ এনজাইটি ডিপ্ৰেশ্যন ষ্ট্ৰেছ সেইবোৰ বহুত ইজিলি আহি যায় বাট আমি যেতিয়া ডাঙৰ হৈছিলো আমাৰ সময়ত ইমান নাছিলে কিন্তু আজিৰ ডেটত সেইটো বেছি বাহাৰ ৰিজনো আছে বহুত মোবাইল আছে দেন পেৰেণ্টছৰো কিবা যেনেকৈ সিহঁতক ডাঙৰ কেনেকৈ কৰিছে এইটোৰ ওপৰতো ডিপেণ্ড কৰে সো যেতিয়া বাচ্চা এটা য়োগ প্ৰেক্টিচ কৰে তো সিহঁতে মেণ্টেলি বহুত ষ্ট্ৰং হৈ যায় সিহঁতি ইজিলি যিকোনো প্ৰব্লেম ফেচ কৰিব পাৰে ঠিক আছে সো মই সেইকাৰণে ৰিকুৱেষ্ট কৰিম যে চবকে বাচ্চাখিনিক স্পেচিয়েলি যদি আমি সৰুৰ পৰা সিহঁতক ভাল শিক্ষা দি যাওঁ তো সিহঁতে ডাঙৰ হৈ সিহঁতৰ সেই শিক্ষাটো বহুত কামত আহে ওকে আৰু সিহঁতে ইমানে ষ্ট্ৰং হ'ব লাইফত যিকোনো প্ৰব্লেম আহক সিহঁতে ইজিলি ফেচ কৰিব পাৰিব সো সেইকাৰণে একো নোৱাৰিলেও এটলিষ্ট লাইক সৰু মৰু কেইটামান আসনে কৰক অলপ প্ৰাণায়ামা কৰক প্ৰাণায়ামৰ মেইন হ'ল ভস্ত্ৰিকা ভামৰি এণ্ড অনুলোম বিলোম অকল এই তিনিটা প্ৰাণায়াম কৰিলেও সিহঁতৰ বডি বহুত ষ্ট্ৰং হৈ গৈ থাকিব এণ্ড ত্ৰাটাকা মেডিটেশ্যন